মানে চেলাইন নহয় মদ চুলাই মদ ভাং গাঞ্জা ড্ৰাগছ এইবিলাক একেবাৰে সহজলভ্য হৈ আহিছে যিহেতু 10 জুলাইৰ যিটো মানে নিৰ্সংগ হত্যাকাণ্ড এই হত্যাকাণ্ডটোৰ পাছতে মানে গোটেই কথাখিনি আমি মিডিয়াৰ যোগেদি অসমৰ ৰাইজক জনালোঁ আৰু এতিয়া আমি ক'ব বিচাৰোঁ যে 2019 চনৰ যি বিষাক্ত চুলাই কাণ্ড এই চুলাই কাণ্ডৰ পৰা প্ৰায় 48 ঘণ্টাৰ ভিতৰত 115 গৰাকী মানুহৰ মৃত্যু হৈছিলে। এই বিজেপি চৰকাৰৰ দিনতে এইটো হৈছিলে আৰু বিজেপি চৰকাৰৰ নেতৃত্বত এতিয়া আকৌ মানে ডিব্ৰুগড় জিলাত MC চৌহদৰ লগতে কাষৰীয়া অঞ্চলসমূহৰ লগতে বাগিচা অঞ্চল মানে চাবুৱালৈকে জিলাৰ মানে বিভিন্ন ঠাইত মানে বৰ্তমান ড্ৰাগছ ভাং গাঞ্জা জুৱা খেল আৰু চুলাই মদৰ একদম অবাধ প্ৰচলন হৈছে আৰু অসম চৰকাৰ এই ক্ষেত্ৰত সম্পূৰ্ণ নীৰৱ। আবকাৰী বিভাগ মানে কেৱল কমিশ্যনৰ অংকত থাকে আৰু আমি দেখিছিলোঁ যে 2019 যি বিষাক্ত চুলাই কাণ্ডৰ পাছত সেই সময়ৰ যিগৰাকী মানে জিলা উপায়ুক্ত লয়া মাধুৰী বাইদেউ বাগানে বাগানে গৈ গাঁৱে গাঁৱে গৈ ৰাইজক সজাগ কৰাৰ কাৰণে সেই সময়ত যথেষ্ট মদৰ আৰু ড্ৰাগছৰ আৰু ভাং গাঞ্জাৰ প্ৰচলনটো বন্ধ আছিলে। কিন্তু বৰ্তমান সময়ত যিসমূহ মানে চাৰ্কুল অফিচাৰ আছে তেওঁলোক অকল বাগানৰ মাটিবোৰ কেনেকৈ শ্ৰেণী পৰিৱৰ্তন কৰি বিক্ৰী কৰাব লাগে এইবোৰ ধান্দাত থাকে আৰু গাঁও আৰু বাগিচা অঞ্চলৰ মানে এই যি মানে ৰমৰমীয়া যি লালিগুড় এই লালিগুড়ৰ অবাধ প্ৰচলনৰ বাবে আচলতে সমগ্ৰ ডিব্ৰুগড় যি তাৰিখত মানে চুলাই মদ আৰু জুহাৰ এক ঘাটিত পৰিণত হৈছে। সেইকাৰণে আমি বিজেপি চৰকাৰক ধিক্কাৰ জনাইছোঁ, অসম পুলিচক ধিক্কাৰ জনাইছোঁ আৰু আবকাৰী বিভাগক ধিক্কাৰ জনাইছোঁ আৰু অসম চৰকাৰক আমি ক'ব বিচাৰোঁ যদি আবকাৰী বিভাগৰ বিষয়াসকলে কামে কৰিব নালাগে কামে কৰিব নোৱাৰে তেওঁলোকে যদি কাৰ্যালয়ত বহি কেৱল মানে সময় নষ্ট কৰে তেতিয়াহ'লে তেওঁলোকৰ এই বিভাগটো মানে একেবাৰে উঠাই দিব লাগে। যোৱা কালি আবকাৰী বিষয়াৰ লগত আমাৰ ফোনযোগে কথা হৈছে তেওঁ কৈছে যে আপোনালোক গৈ দিলে আমি উৎখাত কৰিম। আমি যদি আৰচাই যদি গৈ কিনে মদটো উৎখাত কৰিব হ'লে আবকাৰী বিষয়াসকলক কি অসম চৰকাৰে ঘাঁহ কাটিবৰ কাৰণে জনতাৰ টকা দি কৈছে নেকি? গতিকে মুখ্যমন্ত্ৰীক এই ক্ষেত্ৰত হস্তক্ষেপৰ আমি দাবী কৰিছোঁ আৰু যাতে গোলাঘাট আৰু যোৰহাটৰ নিচিনা পুনৰ যাতে চুলাই কাণ্ড নহয় তাৰ কাৰণে আহ্বান জনাইছোঁ আৰু ডিব্ৰুগড়ৰ বিশেষকৈ জুৱা খেলৰ সমানে গৰু চুৰ ছাগলী চুৰ আৰু ড্ৰাগছ ভাং গাঞ্জাৰ একদম অবাধ প্ৰচলন হৈছে আজি সহজলভ্য হৈ পৰিছে। গতিকে সমূহ মাদক দ্ৰব্য তথা অসামাজিক কাম কাজ ডিব্ৰুগড় MCৰ লগতে সমগ্ৰ জিলাখনত বন্ধ হ'ব লাগে অন্যথা কিন্তু এই বিজেপি চৰকাৰে ইয়াৰ ফল কিন্তু 26ত পাব আৰু জিলা প্ৰশাসন আৰু আবকাৰী বিভাগকো সকীয়াই দিছোঁ আপোনালোকে যি কমিশ্যনৰ অংকত থাকে চাবুৱাৰ পৰা আপোনালোকে যি গোটেই জিলাখনত যিসমূহ ধাবা আছে ধাবাত তেওঁলোকৰ মানে এটা কমিশ্যন থাকে 3000 পৰা 5000 দোকানবিলাকত তেনেকৈ থাকে ব্যক্তিগত ঘৰৰ পৰা মানে যিবিলাকে চুলাই মুদ বনায় তেওঁবিলাকৰ লগত মানে আজি পুলিচ আৰু আবকাৰী বিভাগ জড়িত আছে। গতিকে আবকাৰী বিভাগ আৰু অসম পুলিচ তথা ডিব্ৰুগড় পুলিচে সম্পূৰ্ণ জানে যে ক'ত কোন গৰু চুৰ হয় কোনকেইটা মানে ড্ৰাগছ মাফিয়া হয় আৰু কোনকেইটা ঘৰত চুলাই ঘাটি আছে এইসমূহ জানে। গতিকে আমি দাবী কৰিছোঁ মুখ্যমন্ত্ৰীক তেওঁ এই ক্ষেত্ৰত নিজে হস্তক্ষেপ কৰি যাতে ডিব্ৰুগড়ত এক মদমুক্ত জিলা হয় তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। মাৰাত্মক যিবিলাক নিচাজাতীয় দ্ৰব্য যিবিলাক গুটখা যিবিলাক মাদক দ্ৰব্য ড্ৰাগছ জাতীয় যিবিলাক দ্ৰব্য এই মাৰাত্মক যিবিলাক দ্ৰব্য যিবিলাক মানে সেৱন কৰিলে মানুহৰ মৃত্যু মুখলৈ যাব পাৰে এনেধৰণৰ বিষাক্ত যিবিলাক ড্ৰাগছ গাঞ্জা ভাং কানি অবাধ মদৰ প্ৰচলন এইবিলাক বন্ধৰ দাবীত আমি বিভিন্ন সময়ত আমি প্ৰতি আন্দোলন কৰাৰ পিছতো কিয় এই ব্যৱসায়বিলাক এই যিবিলাক মানৱ ধ্বংসকাৰী এই ব্যৱসায়বিলাক কিয় বন্ধ হোৱা নাই? নিশ্চয় ইয়াত জিলা প্ৰশাসন জড়িত আছে, ইয়াত আবকাৰী বিভাগ জড়িত আছে, অন্যথা ৰাজনৈতিক দলৰ যিবিলাক মন্ত্ৰী বিধায়ক এইসকলৰ ছত্ৰছায়াত এই অবাধ যিবিলাক মদৰ প্ৰচলন এই ঘাটিবিলাক চলি আছে এই ঘাটিবিলাক অতি শীঘ্ৰে উৎখাত কৰিব লাগিব, অতি শীঘ্ৰে বন্ধ কৰিব লাগিব অন্যথা ইয়াৰ কিন্তু জবাব দিব লাগে। আৰু এটা লজ্জাজনকৰ বিষয় যে এই ধাবাবিলাকৰ পৰা আমি গম পাওঁ যে এই ধাবাবিলাকৰ পৰাও তেখেতসকলে মাহে মাহে টকা সংগ্ৰহ কৰে যিবিলাক সৰু সুৰা যিবিলাক দোকানত অবাধ যিবিলাক মদৰ প্ৰচলন এই মদৰ যিবিলাক ঘাটিৰ পৰা সৰু সৰু দোকানৰ পৰাও তেখেতসকলে টকা সংগ্ৰহ কৰে বুলি আমি গম পাওঁ। আৰু যিবিলাকে চুলাই বনায় এই চুলাই দোকানীৰ পৰাও আমি কম পৰিমাণে মাহেকত তেখেতসকলে এটা মানে
টকা সংগ্ৰহ কৰাৰ এটা মানে তেখেতসকলৰ প্ৰক্ৰিয়া কমিশ্যন ৰাজ চলি আছে। এই কমিশ্যন ৰাজ কিন্তু চৰকাৰে বন্ধ কৰিব লাগিব, প্ৰশাসনে বন্ধ কৰিব লাগিব আৰু আবকাৰী বিভাগক আমি মানে কঠোৰ সকিয়নি আমি প্ৰদান কৰিছোঁ। আজিৰ এই তেখেতসকল অতি শীঘ্ৰে এই দুৰ্নীতি কাৰ্য, এই মানে মাদক দ্ৰব্য বিক্ৰীৰ যি মানে তেখেতসকলৰ জড়িত থকা এই কুকাৰ্যবিলাক অতি শীঘ্ৰে বন্ধ কৰক, অন্যথা পৰৱৰ্তী সময়ত আমি কাৰ্যসূচী, জংগী কাৰ্যসূচী আমি ল'বৰ কাৰণে